এছৰ কিছুমান কাৰ্য মই বহুত ভাল পাওঁ। মেট্ৰিক পাছ কৰাৰ পিছত মই কলেজত নাম নলগালো, কলেজলৈ নগলো। যিখিনি মন্ত্ৰী MLA যিমানেই নহওক গোটেইবিলাকৰ সহযোগত যিখিনি কাম হৈছে, আজি মোৰ 50 বছৰ অভাৰ হৈ গৈছে, কিন্তু কেতিয়াও দেখা নাছিলো। নিবনুৱা ল'ৰাখিনি, সেই ল'ৰাখিনি কিছুমান ল'ৰা বেয়া পথে গুচি যায়। কোন সময়ত জানেনে আপুনি? 6টাৰ পৰা 8টা বজাৰ ভিতৰত, 6টাৰ পৰা 8টা বজাৰ ভিতৰত বেয়া পথে গুচি যায়। কথা আছে বা গোটেই অসমখনৰ কথা আছে, ঠিক তেনেকুৱা এটা চিন্তা কৰি মই এটা ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়নত জইন কৰিছিলোঁ। সেইটো হৈছে ভাৰতীয় মজদুৰ সংঘ। আৰু সেই ভাৰতীয় মজদুৰ সংঘ এখন মই শ্ৰমিক সংগঠন হিচাপে ক'ব বিচাৰোঁ, বা সামাজিক সংগঠন হিচাপে ক'লেও ভুল নহয়, যিহেতু ভাৰতীয় মজদুৰ সংঘই অকল এটা ছাইডতে কাম নকৰে। তেখেতসকলে ৰাষ্ট্ৰহিত, উদ্যোগ হিত, মজদুৰ হিতৰ ওপৰত বেছি গুৰুত্ব দি কামখিনি কৰি আহে। যেনেধৰণে ৰাষ্ট্ৰ থাকিলে উদ্যোগ থাকিব, উদ্যোগ থাকিলে মজদুৰ থাকিব, ঠিক তেনেধৰণে মই ভাৰতীয় মজদুৰ সংঘলৈ আহি গৈছিলোঁ। আৰু ভাৰতীয় মজদুৰ সংঘত মই দেখিজানি 2011 চনৰ পৰা আজি 2026 চনলৈকে কাম কৰি গৈছোঁ, বিভিন্ন পদবীত বা বিভিন্ন দায়িত্বত। ধৰি লওক, প্ৰথমতে ডিব্ৰুগড় তিনিচুকীয়া জিলাত কৰিলোঁ, তাৰপিছতে 6 বছৰমান কৰাৰ পিছতে মোক 15 চনত লৈ গ'ল অসমৰ সভাপতি হিচাপে লৈ গ'ল। 3 বছৰ অসমৰ সভাপতি হিচাপে থাকিলোঁ। তাৰপিছতে অসমৰ সাধাৰণ সম্পাদক হিচাপে থাকিলোঁ 3 বছৰ, আৰু 3 বছৰ, মুঠতে 6 বছৰ থাকিলোঁ। ঠিক তেনেকৈ কৰি বিহাৰৰ পাটনাত যেতিয়া আমাৰ নেশ্যনেল কনফাৰেন্স হৈছিলে, সেই নেশ্যনেল কনফাৰেন্সতে মোক নেশ্যনেল ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিছিলে, ৰাষ্ট্ৰীয় সম্পাদক হিচাপে দায়িত্ব দিছিলে ভাৰতীয় মজদুৰ সংঘৰ। আৰু ঠিক তেনেধৰণে কৰ্মখিনি কৰি আছোঁ, বহুত কাম কৰিছোঁ, ভাল লাগিছে বহুতো, যিহেতু সমাজৰ হকে কাম কৰি ভাল লাগে, আৰু ট্ৰেড ইউনিয়নৰ যোগেদি বহুতখিনি কাম কৰি আহি আছোঁ। নিশ্চয়কৈ তেখেতে বহুখিনি কাম ৰাইজৰ হকে কৰি আহিছে। মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, সামান্যকৈ দেখা যায় যে বহু মানুহে যিকোনো নহয় প্ৰাৰ্থিত্ব বিজেপিৰ পৰা বিচাৰে। আপুনি বিজেপিত যিহেতু এবাৰ প্ৰাৰ্থীদাৰ, হয়, আপুনি দুলীয়াজান 90 নং সমষ্টি আপুনি এবাৰ প্ৰাৰ্থীদাৰ, আপুনি বিজেপি পাৰ্টি বিধায়কৰ পদত এবাৰ আপুনি যিহেতু মানে আগবাঢ়ি ওলাইছে, আৰু দুলীয়াজানবাসী ৰাইজৰ আশীৰ্বাদো আপুনি বিচাৰিছে। মই ইয়াতে এটা কথা বিচাৰিম, বিজেপিত কিয়? বহুখিনি পাৰ্টি আছে, ৰাইজৰ দল আছে, কংগ্ৰেছ আছে, বিজেপিত কিয়? অতি সুন্দৰ। যিহেতু মই এজন কৰ্মচাৰী হোৱাৰ লগতে এই যে ভাৰতীয় মজদুৰ সংঘত কৰি আছিলোঁ, ভাৰতীয় মজদুৰ সংঘত যোৱাৰ আগতে মই এজন সমাজৰ হকে আছিলোঁ, যিটো সমাজত মই ভাবোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যিটো কয়, RSSৰ কিছুমান কাৰ্য মই বহুত ভাল পাওঁ। প্ৰথমতে মই আপোনাক কওঁ, মই এজন জাতীয়তাবাদী হোৱাৰ লগে লগে কিন্তু মই ৰাষ্ট্ৰীয়তাবাদীও। আৰু ৰাষ্ট্ৰীয়তাবাদীৰ ভিতৰত বহুত পাৰ্থক্য আছে যদিও মই এটা পইচাৰ হিপিটি বুলি ভাবোঁ। ইটোক বাদ দি ইটো চলিব নোৱাৰে, সিটোক বাদ দি ইটো চলিব নোৱাৰে। সেই ঠিক তেনেধৰণে যেতিয়া এতিয়া বৰ্তমান সংঘৰ বা RSSৰ যিটো নীতি আদৰ্শৰে চলে ভাৰতীয় জনতা পাৰ্টিটো, আৰু সেই নীতি আদৰ্শৰে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আপ্লুত হ'লোঁ। আৰু তেখেতসকলে যিখিনি কাম সঁচাকৈ সমাজৰ কাৰণে কৰি আছে, বা আমাৰ অসমৰ কাৰণে কৰি আছে, গোটেই ভাৰতবৰ্ষৰ কাৰণে কৰি আছে, আমাৰ জাতিটোৰ কাৰণে কৰি আছে, আমাৰ গোটেই মানে কামখিনি বিজেপি দলে কৰি আছে, আৰু সেইকাৰণে মই আপ্লুত হৈছোঁ। আৰু আমি সকলোৱে হ'বই লাগিব। এতিয়া যিটো সময় আহি পৰিছে, আমি ভাৰতীয় মজদুৰ সংঘৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিত যিখিনি কাম কৰিবলৈ আহিছোঁ, সেইখিনি আমি সকলোৱে কৰিবই লাগিব। আপোনাৰ আৰু এটা কথা মই জানিব বিচাৰিম, বিজেপি চৰকাৰখনে বহুখিনি কাম কৰিছে, তো আপুনিও দেখিছে, ময়ো দেখিছোঁ, ৰাইজেও দেখিছে, কিন্তু কিছুমান জাতীয় দল সংগঠন আছে, দলসমূহে বোৰে কি কৰে, আপোনাৰ বিতৰ্কত আনে, সদায় এইটো নহ'লে সেইটো নহয়। এনে ক্ষেত্ৰত আপুনি কি ক'ব? চব, আজি ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, তাৰপিছতে আমাৰ অসমৰ বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ নেতৃত্বত, আৰু আমাৰ ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়াৰ নেতৃত্বত অসমৰ যিমানখিনি মন্ত্ৰী MLA যিমানেই নহওক গোটেইবিলাকৰ সহযোগত যিখিনি কাম হৈছে, আজি মোৰ 50 বছৰ অভাৰ হৈ গৈছে, কিন্তু কেতিয়াও দেখা নাছিলোঁ। যিহেতু তেওঁলোকে সঁচাকৈয়ে অসমৰ হৈ বহুত কাম কৰিছে। আপোনালোকে দেখিছে, ৰাস্তাত কেতিয়াবা আমি ভাবিছিলোঁ নেকি যুদ্ধৰ জাহাজ
পেলাব বুলি লেন কৰিব বুলি আমি কেতিয়াও ভাবিছিলোঁ নেকি? সপোনেই অগোচৰ আছিলে। তেনেকুৱা ডাঙৰ কাম হৈ গৈছে, য'ত আমাৰ ধাৰ্মিক অনুষ্ঠানবিলাক কিমান সুন্দৰ কৰি পেলালে। মানে এতিয়া কিবা ক'ত গৈছোঁ যেন লাগিছে, অসমত থকা নহয় যেন লাগে, নাথাকোঁ যেন, অসমত যেন আমি থকাই নাই, ঠিক তেনেকুৱা ধৰণৰ লাগিছে। যিটো 860জনৰ শ্বহীদ বেদী, সেইটো বেদী শ্বহীদ বেদীটো ইমান সুন্দৰকৈ সজাই পৰাই তুলিলে, এইটো অসমক সন্মান জনাইছে। আৰু ৰিচেণ্টলি সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে যিখিনি কাম কৰি থৈ গৈছে, এলিফেণ্ট কৰিডৰ কথা, তাতকৈ আৰু কি লাগিছে অসমত? আৰুতো বহুত আছে, কৈ থাকিলেতো শেষ নহয়। ৰাস্তা পদূলি যিয়ে নহওক লাগে, গোটেই অসমখনৰ যিটো সাংগঠনিক বা যিটো গোটেই যিখিনি কাম কৰিবলগীয়া আছে, বিজেপি চৰকাৰ বৰ্তমান কৰি আছে আৰু ভৱিষ্যতত কৰি যাব। আমি যদি চৰকাৰক ছাপোৰ্ট দিওঁ, আৰু বহুত কৰিবলগীয়া আছে আৰু বহুত কৰিবই। ইতিমধ্যে আপোনালোকে গম পাইছে কিমান মাটি বেদখলত আছিলে, সেইবিলাকো মুক্ত হৈ গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি নেতৃত্বত। সঁচাকৈ আমি বহুত শলাগ ল'বলগীয়া। আৰু মই প্ৰত্যেকজনতে এই সময়তে প্ৰত্যেকজন লিডাৰকে, প্ৰত্যেকজন যিসকলে নেতৃত্বত আছে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত তেওঁলোকে আৰু কাম কৰি যাওক, ভগৱানে তেওঁলোকক আশীৰ্বাদ কৰিব, অসমখন যাতে আমি আৰু আগবঢ়াই নিব পাৰিম। পিছত নৱকুমাৰ গগৈ ডাঙৰীয়ালৈ আৰু কথা পাতিম আমি। কিছু সময়ৰ বাবে খন্তেক বিৰতি লৈছোঁ। শুভ সংবাদ। খটখটি লাহৰিচাৰৰ মাজত টি ভেলী পাৰ্কিঙৰ কাষত নতুনকৈ মুকলি কৰা হৈছে অন্নপূৰ্ণা হোটেল। খাদ্য প্ৰণালীসমূহ হৈছে ভাত, ৰুটি, মাছ, মাংস, আমিষ, নিৰামিষ, চাহ, পৰঠা, পুৰি ইত্যাদি পাব। আজি যোগাযোগ কৰক অন্নপূৰ্ণা হোটেলৰ সৈতে। নমস্কাৰ, পুনৰ অনুষ্ঠানৰ মাজলৈ আপোনালোকক আহিছোঁ। আজি মই আছিলোঁ দুলীয়াজান ভাদৈ পাচালিত, য'ত খিৰিং বাইথ পূজা হৈ আছে। লগত মোৰ লগত আছে শ্ৰী নৱকুমাৰ গগৈ ডাঙৰীয়া। তেখেতৰ ইতিমধ্যে কিছু সময় আগতে মই কিছু কথা সুধিছোঁ। এতিয়া মই তেখেতৰ পৰা কিছুমান কথা জানিব বিচাৰিম। আগন্তুক দিনত যদি আপুনি বিজেপি যদি বিধায়ক হিচাপে যদি জয়ী হয়, আপুনি দুলীয়াজানবাসীৰ বাবে কি কৰিব? বহুত সুন্দৰ কুৱেশ্যন। একচুৱেলি কি, আজি আমাৰ যিটো দল ভাৰতীয় জনতা পাৰ্টীৰ যিটো চৰকাৰ চলি আছে, তেওঁলোকে আমাক বহুত দি আছে। ইয়াৰ উপৰিও আৰু কিছুমান দিব, আৰু সেই যিখিনি বস্তু দিব সেইখিনি আমি ভালকৈ সকলোকে মিলাই দিব লাগিব। সকলোৰ লগত মিলিজুলি আমি কামখিনি কৰিব লাগিব। বিশেষকৈ আমাৰ দুলীয়াজান সমষ্টিত যদি দেখোঁ, কৰিছে, চৰকাৰে কৰিছে, তাৰ উপৰিও আমি আৰু কিছুমান কাম কৰিবলৈ আছে। আমি চৰকাৰক দাবী জনাম বা চৰকাৰক দেখাই দিম যে নিবনুৱা সমস্যা, দুলীয়াজান সমষ্টি নিবনুৱা সমস্যা আছে, বহুতখিনি ইতিমধ্যে হৈ গৈছে, কিন্তু আৰু কিছুমান আছে, আৰু সেইখিনি আমি কেনেকৈ আগবঢ়াই নিব পাৰিম। যিটো এতিয়া খেতিৰ কথাটো কৈছোঁ, দুলীয়াজান সমষ্টিৰ 70% ব্যক্তি, 70% ৰাইজ খেতিমুখী, কৃষিবিষী। আৰু সেইকাৰণে এই যে কৃষিৰ লগত যিখিনি লাগি আছে, সেইখিনি উন্নত ধৰণে যদি আমি কৃষি কৰোৱাব পাৰোঁ, তাতে আমি বহুত নিবনুৱা সংস্থাপন দিব পাৰিম। আৰু সেই যে যিখিনি কৃষি খেতি কৰিব, সেই খেতিখিনি আমি ক'ত কেনেকৈ বিক্ৰী কৰিবৰ কাৰণে আমি কিছুমান এনেকুৱা ধৰণৰ ৰাখিব লাগিব। ধৰি লওক, ভাল এখন বজাৰ দিব লাগিব, আৰু বজাৰখন কিন্তু আধুনিক ধৰণৰ হ'ব। যেনেকৈ দুলীয়াজান নিচিনা মাজতে যদি আমি দুলীয়াজানৰ জেগা আছে, তাতে যদি আমি এখন ধুনীয়া মাৰ্কেট বনাব পাৰোঁ। ধৰি লওক, আজিকালি ইংৰাজীত কয় নহয় G+5, G+6, ঠিক তেনেধৰণৰ। আৰু সেইখন হ'ব অন্ততঃ 9-10 বিঘা মাটিত এখন হ'ব, তাতে ডাঙৰ হ'ব। আৰু তাতে যিবিলাক খেতি কৰিব, আমি যি আধুনিক পদ্ধতিৰে যিবিলাক খেতি কৰাম গাঁৱৰ পৰা, সেই খেতিখিনি আনি তাতে ফচলবিলাক বিকি বাকী যি থাকি যাবলৈ আমি এটা কোল্ড হাউচ বুলি কয়, যিটো ঠাণ্ডা ঘৰ, অসমীয়া ঠাণ্ডা ঘৰ, সেই ঠাণ্ডা ঘৰ এটা আমি ঠিক কৰিব লাগিব। ঠাণ্ডা ঘৰটো অন্ততঃ 3 বিঘা 4 বিঘাৰ মাটি হ'ব লাগিব, 1-1.5 একৰ মাটি হ'ব লাগিব। সেইটো আধুনিক ধৰণৰ এয়াৰ ফেচিলিটি থকা আধুনিক ধৰণৰ হ'ব। আৰু তাতে যিখিনি ফচল থাকি যাব বা বেছি হৈ যাব, সেইখিনি আমি তাত থ'ব পাৰিম। তাত যদি থওঁ সেইখিনি বেয়া নহ'ব। আৰু সেই ঠিক তেনেধৰণৰ এটা ডাঙৰ অনুষ্ঠান হ'ব, যিটো নেকি যিটো বজাৰৰ দ্বাৰা বা সেই গোটেইখিনি মিলাই যিটো হ'ব, তাতে অন্ততঃ আমি 5,000 সংস্থাপন দিব পাৰিম। আৰু ইতিমধ্যে চৰকাৰে বহুত দি আছে, সেইখিনিও আমি তাতে মিলাই কৰি দিব পাৰিম। এতিয়া দুলীয়াজানত
কেলে ভাল হ'ব বুলি ভাবিছোঁ। ডিব্ৰুগড় জিলাৰ অসমৰ ভিতৰতে এটা দুলীয়াজান এটা ভাল সমষ্টি, অতি গুৰুত্বপূৰ্ণ সমষ্টি। তাতে অইল ইণ্ডিয়া নিচিনা এটা মহাৰত্ন কোম্পানী আছে, আৰু সেই মহাৰত্ন কোম্পানী যিবিলাক CSR টকা, সেই CSR টকাখিনি আমি কেনেকৈ ইউটিলাইজ কৰিব পাৰিম। আমি মেনেজমেণ্টৰ লগত কথা পাতি ল'ব পাৰিম, আৰু মেনেজমেণ্টে নিদিওঁ বুলি নকয়, কোম্পানীয়ে নিদিওঁ বুলি নকয়, সেইখিনি কিন্তু আমি ইউটিলাইজ কেনেকৈ কৰিম, ক'ত ক'ত খটাম, সেই কথাখিনি গুৰুত্ব আহি পৰিছে। লগে লগে আমাৰ যে এই যিটো নিবনুৱা সমস্যাটো আমি চৰকাৰক এইটো দেখাম, আৰু চৰকাৰে আৰু ভাল কৰি তাতে কামখিনি আগবঢ়াই নিব। যিখিনি নেকি নিবনুৱা ল'ৰাখিনি, সেই ল'ৰাখিনি কিছুমান ল'ৰা বেয়া পথে গুচি যায়। কোন সময়ত জানেনে আপুনি? 6টাৰ পৰা 8টা বজাৰ ভিতৰত, 6টাৰ পৰা 8টা বজাৰ ভিতৰত বেয়া পথে গুচি যায়। সেই 2 ঘণ্টাত আমি ল'ৰাখিনি কেনেকৈ এংগেজ কৰিম? আৰু এংগেজ কৰিবলৈ হ'লে আমাক এখন ভাল স্পৰ্টছ কমপ্লেক্স লাগিব, যিটোত চব ধৰণৰ স্পৰ্টছ থাকিব, আৰু লগে লগে তাতে এটা কালচাৰ চেণ্টাৰ থাকিব। যিবিলাকে কালচাৰ কৰে তাত থাকিব সেই 2 ঘণ্টা 4 ঘণ্টা, আৰু যিবিলাকে স্পৰ্টছ খেলিব খেলুৱৈসকলে, ঠিক তেনেকুৱা ধৰণৰ আমি ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাই দিম। গভৰ্ণমেণ্টে দি আছে, আৰু সেইটোক আমি দেখাই পিনে আৰু ভাল কৰি যাম। আজি বিজেপি চৰকাৰক ধন্যবাদ জনাইছোঁ। বহুতখিনি কাম হৈ গৈছে, আৰু আমাক যদি দায়িত্ব দিয়ে আমি সেইখিনি চৰকাৰৰ লগত মিলি জুলি আৰু ভালকৈ কৰিম বুলি মই অলৰেডি মোৰ যিখিনি কাম কৰিবলগীয়া আছে প্লেনিং চব কৰি পেলাইছোঁ। নিশ্চয়। আচ্ছা, আপোনাৰ আৰু এটা মই এইটো এটা ব্যক্তিগত প্ৰশ্ন এটা সুধিব বিচাৰোঁ। একেটা পাৰ্টিৰ মানুহ তেজছ গোৱালা, তেখেতক কামক লৈ আপুনি কিমান সন্তুষ্ট? তেখেতৰ সময়ত তেখেতে কৰি গৈ আছিলে যিখিনি কৰিছিলে, কিন্তু এতিয়া সময়ৰ পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তন। তেখেতৰ সময়ত হয়তো সেইখিনিয়ে ভাল বুলি ভাবিছিলে, কিন্তু এতিয়াতো যুগৰ পৰিৱৰ্তন, সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমি আধুনিক ধৰণে চিন্তা কৰিব লাগিব, তেতিয়াহে হ'ব। মই তেখেতৰখিনি ভাল বেয়া এইখিনি ক'বলৈ নাযাওঁ, যিহেতু তেওঁ আমাৰে কৰ্মকৰ্তা আছিলে, তেওঁ আমাৰে কাৰ্যকৰ্তা বৰ্তমানলৈকে হৈ আছে, আৰু চৰকাৰে যিখিনি দিছে তেওঁ কামখিনি কৰি আছে। সেইখিনিত কিমানখিনি ছাকচেছ হৈছে সেইখিনি ৰাইজে দেখি আছে। কিন্তু আজি যদি এই অভাজনে আহি যাম তেতিয়া আমি সেই তেখেতৰ বাকী থকা কামখিনিও আমি কৰিব লাগিব, আৰু যিখিনি নতুনকৈ আঁচনি আহিব সেইখিনিও আমি কৰিব লাগিব ভালকৈ। ঠিক সেইটোৱে তেনেধৰণে আগবাঢ়ি গৈ আছোঁ কামখিনি কৰিম বুলি। দুলীয়াজান ক'বলৈ গ'লে দুলীয়াজান অইলখনো আছে, আপুনি অইলৰ লগত কৰ্মক্ষেত্ৰৰ লগত জড়িত আছেনে? আপুনি বৰ্তমান মই অইলত কৰ্মক্ষেত্ৰত আছোঁ। মই ভাৰতীয় মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সম্পাদক, ইতিমধ্যে আপোনাক ক'লোঁ ৰাষ্ট্ৰীয় সম্পাদক আছিলোঁ, কিন্তু এই 8 ফেব্ৰুৱাৰী আমাৰ উৰিষ্যাৰ পুৰীত এখন 5 দিনীয়া অধিৱেশন হৈছিলে, তাতে মই পদমুক্ত হৈছোঁ। এতিয়া ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বত নাই, এতিয়া সম্পূৰ্ণ ৰাজনীতিত আছোঁ, আৰু বৰ্তমান অইলৰ চাকৰি কৰি আছোঁ। নিশ্চয়কৈ আজি নৱ কুমাৰ গগৈ ডাঙৰীয়াৰ লগত এইখিনি আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ, আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগন্তুক যিহেতু নিৰ্বাচন প্ৰক্ৰিয়া আহি আছে, তেখেতে নিশ্চয় বিজেপি প্ৰাৰ্থী হিচাপে তেখেতক নিশ্চয় পদটো দিয়া হ'ব, বা তেখেতে নিৰ্বাচনত খেলি জয়ী হ'ব, এইটো আমাৰ আশা থাকে। আগন্তুক দিনত তেখেতে কেনেকুৱা ধৰণৰ কাম কৰা যায়, কেনেকুৱা ধৰণৰ পদক্ষেপ লয়, বিধায়ক যদি জয়ী হয়, বিধায়কৰ পৰা যদি জয়ী হয়, সেইটো এটা লক্ষণীয় বিষয় হ'ব। আৰু নিশ্চয়কৈ আমি আগলৈও আপোনাৰ ওচৰলৈ আহিম, আপোনাৰ ওচৰলৈ আহি কিনে আপোনাৰ কামৰ পৰিচয় আপুনি ৰাইজৰ হাতত কেনেদৰে দাঙি লয় সেইটো এটা কথা আহি পাৰিব। ধন্যবাদ জনাইছোঁ আমাৰ চেনেল আজি ইমানখিনি সময় দিলে। ধন্যবাদ। ইয়াৰ পৰা আজিৰ বাবে ইয়াতে বিদায় লৈছোঁ।